তাৰপিছত আজি স্বাগতে এই কথাও ক'ব বিচাৰিছোঁ, আপোনালোকে যিহেতু প্ৰশ্ন উত্থাপন কৰিছে যে BTC নিৰ্বাচন বা বিধানসভা নিৰ্বাচন আহিলে লাফিকুল ইছলাম আহমেদৰ ইস্যুটো মানে প্ৰতিটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰি নিজৰ ৰাজনীতিৰ মুনাফা লোৱাৰ যি চেষ্টা কৰে বা বাবা লোৱাৰ চেষ্টা কৰে, ইয়াক আমি ধিক্কাৰ দিছোঁ বা গৰিহণা দিছোঁ। বা যি মানে প্ৰতিশ্ৰুতি যেনেকৈ আজি আপোনালোকে কৈছে বা প্ৰমোদ বড়োৰ দিনৰ কথা কৈছে বা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BTC চৰকাৰৰ দিনৰ কথাও আপোনালোকে উত্থাপন কৰিছে। আচলতে দৰাচলতে যিখিনি আমি পৰিলক্ষিত হৈছে এইবিলাক ফুটুকাৰ ফেনত পৰিণত হৈছে, এইবিলাক ভুৱা প্ৰতিশ্ৰুতি, এইবিলাক ভুৱা আবুৱা ভাৰী মানে ৰাইজক দি ৰাইজৰ ভোট লোৱাৰ এটা মানে চেষ্টাহে দেখিবলৈ আমি পাইছোঁ। ইয়াৰ বাহিৰে কোনো ধৰণৰ মানে ইয়াত মানে কোনো বেচ নাই বুলি আমি ক'ব পাৰোঁ। এইবিলাক মিছা ভুৱা প্ৰতিশ্ৰুতি, এইবিলাক ৰাজনীতিক কূটকৌশল মানে অৱলম্বন কৰি মুছলমানৰ আৱেগটো যিহেতু লাফিকুল ইছলাম আহমেদৰ লগত জড়িত হৈ আছে, যিহেতু লাফিকুল ইছলাম আহমেদে BTC বা অসমৰ সৰ্বস্তৰৰ অকল মুছলমানে নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ এজন জনপ্ৰিয় ছাত্ৰ নেতা হিচাপে তেখেতে যিহেতু এই অঞ্চলত কাম কৰিছিল, গতিকে এই অঞ্চলৰ ৰাইজৰ লাফিকুল ইছলাম আহমেদৰ লগত যিহেতু এক আৱেগীয় এক সম্পৰ্ক জড়িত হৈ আছে, সেই আৱেগক লৈ ৰাজনীতিক দলবোৰে বা ৰাজনীতিক নেতাবিলাকে আমি দেখিবলৈ পাওঁ যে এইটো লৈ মানে ইহঁতে মানে খেলিব খোজে আৰু ইহঁতৰ মানে এইটো ব্যৱহাৰ কৰি ভোট লোৱাৰ সেই প্ৰচেষ্টা দেখিবলৈ আমি পৰিলক্ষিত হৈছোঁ।